অহংকাৰং বলং দৰ্পং কামং ক্ৰোধং পৰিগ্ৰহম। আপোনাৰ জীৱনটো যদি আপুনি সুন্দৰময় কৰি তুলিব বিচাৰিছে, শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে যদি আপুনি উন্নতি শিখৰলৈ আপুনি যাব বিচাৰিছে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপোনাৰ অহংকাৰ, বল, দৰ্প, এই কাম, ক্ৰোধ ইত্যাদি বিষয়বিলাক আপুনি নিয়ন্ত্ৰণ কৰা দৰকাৰ আৰু আপুনি পজিটিভ দিশত আপোনাৰ জীৱনটোক আগবঢ়াই লৈ যোৱাটো অতি গুৰুত্বপূৰ্ণ। এক্সেছ বাৰ্চ থেৰাপি, ৰেইকি, মেডিটেশ্যন, ল অফ এট্ৰেকশ্যন, সপোনপ্নো, এই গোটেই প্ৰক্ৰিয়াবিলাকে আপোনাৰ জীৱনটোক এই গোটেই বিষয়বিলাকৰ পৰা উন্নতি শিখৰলৈ লৈ যায়, জীৱনটোৰ অৰ্থ নিৰূপণ কৰিবলৈ শিকায় আপোনাক, আৰু জীৱনটোৰ প্ৰতিটো পল আপুনি জীয়াই থাকিব পাৰে, সুখী হ'ব পাৰে আৰু অন্য 10জনক আপুনি সুখী কৰি তুলিব পাৰে। আমি এই চেনেলটোত এই বিষয়বিলাকৰ ওপৰত বিভিন্ন কণ্টেণ্ট বিষয় আমি প্ৰস্তুত কৰোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। বন্ধুসকল, আহক আজি আমি এনে এটা সুন্দৰ বিষয় লৈ পেলাই আজি বিষয়টো আৰম্ভণি কৰোঁ। আমি সকলোৱে নিৰাশাময় জীৱনৰ পৰা এটা আশাময় সুন্দৰতম জীৱন আমি কামনা কৰোঁ। এই সুন্দৰতম জীৱন লাভ কৰিবৰ কাৰণে, আমি এটা আশাময় জীৱন লাভ কৰিবৰ কাৰণে আৰু প্ৰতিদিন আমি উৎসাহ আৰু পজিটিভেৰে ভৰাই তুলিবৰ কাৰণে নিশ্চিত ৰূপত আমি আমাৰ এক্সপেক্টেশ্যনবিলাক থাকে, আমি আশা কৰোঁ যে আমাৰ জীৱনটো সঁচাকৈ অৰ্থত এই ধৰণৰবিলাক হওক। কিন্তু বহু সময়ত আমাৰ বিভিন্ন পাকচক্ৰত পৰি, বিভিন্ন ভুল সিদ্ধান্তত, বিভিন্ন নকৰিবলগীয়া কিছু কাম কৰি আমি নিৰাশাময় কৰি পেলাওঁ আমাৰ জীৱনটোক। আমাৰ অতীতটোৰ যিবিলাক ভুল, সেই ভুলবিলাকৰ পৰা আমি পৰিত্ৰাণ নাপাওঁ বৰ্তমানটোত। আমি সেই ভুল শুদ্ধতাৰ দুমোজাত থাকি আমি ভৱিষ্যতটোক অন্ধকাৰময় কৰি তোলোঁ। জীৱনত আমি যি লাভ কামনা কৰোঁ, আমি শাৰীৰিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, আধ্যাত্মিকভাৱে আমি জীৱনটোক যিধৰণে উন্নতি শিখৰলৈ লৈ যাব বিচাৰোঁ, আমি সেই উন্নতি শিখৰলৈ নিওঁতে আমি যথেষ্ট বাধাৰ সন্মুখীন হওঁ। এই সকলো বাধা আঁতৰাবৰ কাৰণে, সকলো সমস্যা আঁতৰাবৰ কাৰণে নিশ্চিত ৰূপত আপুনি কিছু প্ৰক্ৰিয়া অৱলম্বন কৰা দৰকাৰ। আৰু আজি আমি সেই প্ৰক্ৰিয়াটোৰ বিষয়ে আলোচনা কৰিম, যিটো প্ৰক্ৰিয়া অৱলম্বন কৰিলে আপোনাৰ জীৱনটো মিৰেকল হ'ব, আপোনাৰ জীৱনটো সুন্দৰময় হ'ব, চেঞ্জ হ'ব আৰু আপুনি বিচৰা ধৰণৰ এটা সুন্দৰ জীৱন আপুনি লাভ কৰিব। গতিকে আহক বন্ধুসকল, আমি আজি বিষয়টো আৰম্ভণি কৰোঁ। আমি ইয়াৰ আগতেও এক্সেছ বাৰ্চ থেৰাপিৰ ওপৰত বিভিন্ন ভিডিঅ' কণ্টেণ্ট প্ৰস্তুত কৰিছোঁ, ৰেইকিৰ ওপৰত বিভিন্ন ভিডিঅ' এণ্ড কণ্টেণ্ট প্ৰস্তুত কৰিছোঁ, ল অফ এট্ৰেকশ্যনৰ ওপৰত বিভিন্ন কণ্টেণ্ট এণ্ড ভিডিঅ' প্ৰস্তুত কৰিছোঁ, বা মেডিটেশ্যনৰ ওপৰত বিভিন্ন কণ্টেণ্ট আমি প্ৰস্তুত কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই, যাতে আপুনি এই ধৰণৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবোৰ ব্যৱহাৰ কৰি আপোনাৰ জীৱনটো সুন্দৰময় কৰি তোলক, আপোনাৰ জীৱনটো আশাময় কৰি তোলক আৰু আপুনি ভবা নিচিনা আপোনাৰ জীৱনটো হওক। আপোনাৰ সন্মুখত যিয়েই সমস্যা নাহক, আপুনি তাৰ সৈতে মুখামুখি হ'ব পৰাৰ শক্তি অৰ্জন কৰক আৰু প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো বাধাক আপুনি নেওচি এটা সুন্দৰতম আপুনি ভৱিষ্যত নিৰ্মাণ কৰিব পাৰোঁ। আমি তাকেই চেষ্টা কৰোঁ এই গোটেই প্ৰক্ৰিয়াবিলাকৰ জৰিয়তে। এক্সেছ বাৰ থেৰাপি যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটি অতি সহজ আৰু চিম্পলি আপুনি তাক এডপ্ট কৰিব পাৰে, শিকিব পাৰে আৰু আপোনাৰ জীৱনত তাক প্ৰয়োগ কৰিব পাৰে। এক্সেছ বাৰ্চ থেৰাপি আপোনাৰ কেইটামান পইণ্টৰ ওপৰত, 32 পইণ্টছৰ ওপৰত আপুনি আপোনাৰ বাৰ্ছৰ ওপৰত আপুনি এক হিলিং দিয়া যায়, তাৰ বাৰ্ছ ৰানিং কৰা যায়। এই প্ৰক্ৰিয়াটো 1 পৰা 1.5 ঘণ্টাৰ ভিতৰত আপুনি তাক সমাপ্ত কৰিব পাৰে। আৰু আজিলৈকে যিসকল লোকে এই প্ৰক্ৰিয়াটো কৰিছে বা তেওঁলোকে বাৰ্ছ ৰানিং কৰিছে, তেওঁলোকৰ জীৱনত সঁচা অৰ্থত মিৰেকল হৈছে, তেওঁলোকৰ জীৱনত সঁচা অৰ্থত পজিটিভ চেঞ্জ আহিছে। আপুনি ইয়াৰ ৰিভিউবিলাক চাবৰ কাৰণে বা ইয়াৰ ডিটেইলছ চাবৰ কাৰণে অন্যান্য আপুনি বিভিন্ন কণ্টেণ্টবোৰ আপুনি চাব পাৰে। আপুনি সঁচা অৰ্থত দেখা পাব যে তেওঁলোকৰ জীৱনত এই পৰিৱৰ্তনটো সেই প্ৰক্ৰিয়াটো অৱলম্বন কৰাৰ পিছতেই চেঞ্জ হৈছে। সাধাৰণতে আমি কি হয়, আমি নিগেটিভ চিন্তাৰ দ্বাৰা ভৰি থাকে। আমাৰ ব্ৰেইনত, আমাৰ ছাবকনচিয়াছ মাইণ্ডত ইমান নিগেটিভ চিন্তা, ইমান কিছুমান অতীতৰ কিছুমান ভয়, শংকা ইত্যাদিয়ে ভৰি থাকে আৰু ইয়াৰ ফলত আমি আমাৰ ভৱিষ্যতটোক লৈ আমি শংকিত হৈ থাকোঁ, আমাৰ বৰ্তমানটোক আমি দূষিত কৰি পেলাওঁ। এক্সেছ বাৰ্চ থেৰাপিয়ে আপোনাৰ এই গোটেই সমস্যাবিলাক নাইকিয়া কৰি দিয়ে, এই বাধাবিলাক আপোনাৰ পৰা আঁতৰাই দিয়ে আৰু আপোনাক শক্তিবন্ত কৰি তোলে আৰু আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে আপোনাক অতি সক্ৰিয় কৰি তোলে। এক্সেছ বাৰ্চ থেৰাপি অভ্যাস কৰিবৰ কাৰণে আপুনি বা এজ এ প্ৰেক্টিচনাৰ হিচাপে বা এজ এ ফেচিলেটৰ হিচাপে কাম কৰিবৰ কাৰণে আপুনি নিয়মিত প্ৰেক্টিচ কৰাৰ উপৰিও এজন শিক্ষাগুৰুৰ ওচৰত বা এজন আপোনাৰ প্ৰশিক্ষকৰ ওচৰত আপুনি প্ৰশিক্ষণ লৈ লোৱাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। যিকোনো এটা ছেশ্যন আপুনি জইন কৰিব পাৰে। যিকোনো এটা ছেশ্যন জইন কৰিলে আপুনি বিভিন্ন প্ৰেক্টিচনাৰ আছে, বিভিন্ন ফেচিলেটৰ আছে, তেওঁলোকে আপোনাক এই ক্ষেত্ৰত সহায় কৰিব। ইয়াৰ কাৰণে তেওঁলোকে আপোনাক 1 ঘণ্টা বা 1.5 ঘণ্টাৰ এটা ছেশ্যন আপোনাক ল'ব। তেওঁলোকে আপোনাক 2500 টকা, 3500 টকা, 5000 টকাও আপোনাক চাৰ্জ কৰে।
কিন্তু যদি আপুনি এজ এ প্ৰেক্টিশ্যনাৰ হিচাপে কাম কৰিব বিচাৰিছে আৰু আপুনি এই বিষয়টো নিজে নিজৰ জীৱনটো সুন্দৰময় কৰাৰ লগতে অন্য 10জনৰ আপুনি জীৱনটো যদি সুন্দৰময় কৰি তুলিব পাৰিছে তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি এই প্ৰশিক্ষণটো ল'ব পাৰে। এই প্ৰশিক্ষণটো যিটো ফি ষ্ট্ৰাকচাৰ সেইটো 24,000 rupees এটা ফি ষ্ট্ৰাকচাৰ থাকে। এই ফি ষ্ট্ৰাকচাৰটো চবৰে একেই থাকে। যিকোনো এজন প্ৰেক্টিশ্যনাৰ বা যিকোনো ফেচিলিটেটৰে আপোনাক ছেইম ষ্ট্ৰাকচাৰতে আপোনাক ফিটো ফাইনেল কৰিব। আপুনিও এই ধৰণে শিকি লৈ আপুনিও আপোনাৰ অঞ্চলত বা আপোনাৰ যিসকল বন্ধুবৰ্গ তেওঁলোক আপোনালোকে এইখিনি আপুনি গাইডেঞ্চ কৰিব পাৰে। এতিয়া কথা হ'ল যে এক্সেছ বাৰ্ছ থেৰাপি আচলতে কিয় কাম কৰে। আমাৰ ব্ৰেইনৰ পৰা যি আমাৰ গোটেই নিউৰো ছিষ্টেমটো আমাৰ কাম কৰে। আমাৰ ব্ৰেইনত কিছু এনেকুৱা পইণ্টছ থাকে যিবিলাক পইণ্টছ আপুনি যদি আণ্ডাৰষ্টেণ্ড কৰিব পাৰে, আপুনি যদি বুজি উঠে আৰু আপুনি যদি সেই পইণ্টছত ক্লিক কৰে আপোনাৰ পুৰা নিউৰো ছিষ্টেমটো বা নাৰ্ভাছ ছিষ্টেমটো কাম কৰে। লগতে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে এটা সুন্দৰ প্ৰক্ৰিয়াত আপুনি কাম কৰে। বহুলোকে এই প্ৰক্ৰিয়াটোৰ যি মানে চাইণ্টিফিক যিটো বিশ্লেষণ সেইটো বিশ্লেষণ কৰাত অপাৰগ হয়, কিন্তু ইয়াৰ যিটো প্ৰেক্টিকেল ৰিজাল্ট হয় সেইটো যথেষ্ট ছাৰপ্ৰাইজ হয়, মেজিক হয়, মিৰেকল হয়। সেইকাৰণে এইটো অভ্যাস কৰে। বহু সময়ত এনেকুৱা থাকে যে আপুনি প্ৰথম প্ৰেক্টিকেল কৰা দৰকাৰ, তেতিয়াহে আপুনি থিয়ৰিটো বুজি পাব। বহু সময়ত এনেকুৱা থিয়ৰি বুজি প্ৰেক্টিকেল কৰা যায়, কিন্তু ইয়াতে এনেকুৱা হয় যে আপুনি থিয়ৰিটো বুজিব লাগিব, কিন্তু প্ৰেক্টিকেল নকৰাকৈ আপুনি থিয়ৰিটো বুজি পোৱাটো আপোনাৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে আপুনি ইয়াৰ এটা যিকোনো ছেশ্যন আপুনি ল'লে আপুনি এইটো ভালকৈ তাক আপুনি বুজি উঠিব পাৰিব। আমি বিভিন্ন সময়ত বিভিন্ন জেগাত ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ। আপোনালোকেও সেই ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাকত আহিব পাৰে। বন্ধুসকল, আমি বিচাৰোঁ যে আমি সদায় পজিটিভ হৈ থাকোঁ, প্ৰতিদিন উৎসাহী হৈ থাকোঁ, প্ৰতিদিন আমাৰ জীৱনত ভাল ঘটনাবিলাক ঘটক আৰু আমাৰ জীৱনটো সুন্দৰময় কৰি তুলিব বিচাৰিছোঁ, জীৱনটো এটা অৰ্থ নিৰূপণ কৰিব বিচাৰিছোঁ। আৰু সেইকাৰণে আপুনি এক্সেছ বাৰ্ছ থেৰাপি প্ৰেক্টিছ কৰিব পাৰে। বহুলোকে ৰেইকিও কৰে, বহুলোকে মেডিটেশ্যন কৰে, বহুতে ল' অফ এট্ৰেকশ্যন কৰে। আল্টিমেটলি কি হয়, এই গোটেই প্ৰক্ৰিয়াবিলাক আপোনাৰ যি ছাবকনচিয়াছ মাইণ্ড বা আপোনাৰ যি শৰীৰ আৰু মন তাক হিলিং কৰে। আৰু আমাৰ হিন্দু বা আমাৰ যিটো অতীজৰ পৰা যিটো পৰম্পৰা চলি আহিছে তাক আপুনি তন্ত্ৰ মন্ত্ৰ প্ৰক্ৰিয়াৰ সৈতে ৰিজাব পাৰে। কিন্তু এইটো অতি সহজ আৰু চিম্পল প্ৰক্ৰিয়া। আপুনি এই প্ৰক্ৰিয়াবিলাক অনুসৰণ কৰাটো আপোনাৰ কাৰণে যথেষ্ট লাভদায়ক হয় আৰু ভাল হয়। ই আপোনাৰ এক প্ৰকাৰৰ যি দুখ, হতাশা বা আপুনি বহু সময়ত এনেকুৱা হয় যে আপুনি কাক ক'ব দুখবিলাক, কাক আপুনি ক'ৰ পৰা আপুনি কেনেকৈ নিজৰ দুখৰ পৰা আঁতৰিব, কেনেকৈ আপুনি এই সমস্যাবিলাকৰ পৰা আঁতৰিব, এটা দুমোজাত এটা শলঠেকত আপুনি পৰি থাকে। এক্সেছ বাৰ্ছ থেৰাপি প্ৰেক্টিছ কৰাৰ পিছত আপোনাৰ সমস্ত দুখ নাইকিয়া হৈ যায়, আপোনাৰ সমস্ত নিগেটিভনেছ নাইকিয়া হৈ যায়, আপোনাৰ সমস্ত হিংসা, ঈৰ্ষা, খং, ৰাগ সকলো নাইকিয়া হৈ যায়। সেইকাৰণে নিশ্চিত ৰূপত আপুনি এক্সেছ বাৰ্ছ থেৰাপি আপুনি অভ্যাস কৰিব। ই আপোনাৰ জীৱনটো সুন্দৰময় কৰি তোলাত, আপোনাৰ পৰিয়ালটোক সুন্দৰময় ৰূপ দিব, আপোনাৰ ঘৰখনক, আপোনাৰ সমাজখনক সকলোকে এটা সুন্দৰ জীৱন দিব পাৰে। প্ৰত্যেক ঘৰ লোকত এটলিষ্ট এজনকৈ হ'লেও এক্সেছ বাৰ্ছ থেৰাপি প্ৰেক্টিছ কৰা লোক থকাটো অতি জৰুৰী। তেতিয়া এখন সুন্দৰ সমাজ, এখন সংস্কৃতি বা সংস্কাৰমুখী সমাজ আমি লাভ কৰিব পাৰোঁ। অহংকাৰং বলং দৰ্পং কামং ক্ৰোধং পৰিগ্ৰহম। আপোনাৰ জীৱনটো যদি আপুনি সুন্দৰময় কৰি তুলিব বিচাৰিছে, শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে যদি আপুনি উন্নতি শিখৰলৈ আপুনি যাব বিচাৰিছে, তেতিয়াহ'লে নিশ্চিত ৰূপত আপোনাৰ অহংকাৰ, বল, দৰ্প, এই কাম, ক্ৰোধ ইত্যাদি বিষয়বিলাক আপুনি নিয়ন্ত্ৰণ কৰা দৰকাৰ আৰু আপুনি পজিটিভ দিশত আপোনাৰ জীৱনটোক আগবঢ়াই লৈ যোৱাটো অতি গুৰুত্বপূৰ্ণ। এক্সেছ বাৰ্ছ থেৰাপি, ৰেইকি, মেডিটেশ্যন, ল' অফ এট্ৰেকশ্যন, সপোনপ্নো এই গোটেই প্ৰক্ৰিয়াবিলাকে আপোনাৰ জীৱনটোক এই গোটেই বিষয়বিলাকৰ পৰা উন্নতি শিখৰলৈ লৈ যায়, জীৱনটোৰ অৰ্থ নিৰূপণ কৰিবলৈ শিকায় আপোনাক, আৰু জীৱনটোৰ প্ৰতিটো পল আপুনি জীয়াই থাকিব পাৰে, সুখী হ'ব পাৰে আৰু অন্য 10জনক আপুনি সুখী কৰি তুলিব পাৰে। আমি এই চেনেলটোত এই বিষয়বিলাকৰ ওপৰত বিভিন্ন কণ্টেণ্ট এণ্ড বিষয় আমি প্ৰস্তুত কৰোঁ। আপোনালোকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব।